অসম মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ধৰ্মীয় সাংস্কৃতিক এটা অনুষ্ঠান, সংঘবদ্ধভাৱে থকা এটা অনুষ্ঠান। মূলতঃ ধৰ্মীয় ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত এই অনুষ্ঠানটিয়ে বিগত প্ৰায় 50 বছৰৰ অধিক কাল কাম কৰি আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই সংগঠনটোৰ 26 সংখ্যক যি দ্বিবাৰ্ষিক অধিৱেশন, পূৰ্ণাংগ অধিৱেশন, এই পূৰ্ণাংগ অধিৱেশনখন এইবেলি সৌভাগ্যক্ৰমে আমাৰ সত্ৰ সমাজৰ পশ্চিম শোণিতপুৰ জিলা সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ আমন্ত্ৰণত আমাৰ বৰচলা আঞ্চলিক সত্ৰ সমাজৰ উদ্যোগত আতিথ্যত অহা 19, 20 আৰু 21 মাৰ্চ তাৰিখে আয়োজিত হ'ব আমাৰ এই ঐতিহ্যমণ্ডিত এই নতুনপাম ৰাস মন্দিৰ প্ৰাংগণত। আচলতে আমাৰ এই বৃহত্তৰ অঞ্চলটো, চিৰাজুলি অঞ্চলটো, নতুনপাম এই অঞ্চলটো ভিন্ন জাতি জনগোষ্ঠীৰ এক মিলন তীৰ্থ। গতিকে এই অঞ্চলৰ ৰাইজক লৈ আমি এখন আয়োজক সমিতি ইতিমধ্যে গঠন কৰি এই অধিৱেশনখন সফল কৰি তুলিবলৈ আমি প্ৰায় যুদ্ধকালীন প্ৰস্তুতিৰে আমি আগবাঢ়িছোঁ। অৱশ্যে আমাৰ এই অঞ্চলটোৰ আৰ্থ সামাজিক অৱস্থাটো ইমান টনকিয়াল নহয়। গতিকে ৰাইজৰ দান বৰঙণি, ৰাইজে আৰ্থিক দিশত, কায়িক দিশত, মানসিকভাৱে আমাৰ এই অধিৱেশনখিনি সফল কৰি তুলিবলৈ আশীৰ্বাদ জনাইছে। গতিকে আমাৰ 19 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। ভিন্ন কাৰ্যসূচী আছে। ৰাজ্যিক অধিৱেশন তথা পালনাম ভাগৱত সন্মিলন। এই ভাগৱত সন্মিলন এইবাৰ পশ্চিম শোণিতপুৰ জিলাৰ চিৰাজুলি নতুনপামত অনুষ্ঠিত হ'ব। তাৰ বাবে আজি লাই খুঁটা পোতা অনুষ্ঠান আছিল। সেই অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈছে। আমি এই অঞ্চলৰ পশ্চিম শোণিতপুৰ জিলাৰ সকলো সত্ৰ সমাজৰ জিলা, আঞ্চলিক সমিতি, খেলসত্ৰ সমূহ বিষয়ববীয়াক আমি এই অনুষ্ঠানভাগ যাতে সাফল্যমণ্ডিত কৰে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি সকলোকে ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাম। এই সত্ৰ সমাজ অনুষ্ঠানটি হ'ল শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম, বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ এই সকলৰ মাজৰ যি বৈষম্য, সেই বৈষম্য দূৰ কৰি যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, তাৰ আলমতে, তাৰ পৰম্পৰা হিচাপে আমাৰ এই সত্ৰ সমাজে এই সত্ৰ সমাজৰ পালনাম ভাগ অনুষ্ঠিত কৰা হয়।